নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ আহক কি আছে আজিৰ সংবাদ ঢকুৱাখানাত বিশুদ্ধ খোৱা পানী প্ৰকল্পৰ শুভ উদ্বোধন নিউজ নাওৰ এক ৰিপৰ্ট ঢকুৱাখানাত বিশুদ্ধ খোৱা পানীৰ প্ৰকল্প উদ্বোধন কাৰণ মঙ্গলবাৰে আবেলি ঢকুৱাখানা পৌৰসভাৰ অন্তৰ্গত গান্ধী ময়দান ক্ষেত্ৰত উদ্বোধন কৰা হয় এটি বিশুদ্ধ খোৱা পানী প্ৰকল্প প্ৰকল্পটো উদ্বোধন কৰে ঢকুৱাখানা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত নিৰ্মিত এই প্ৰকল্পটোৱে ঢকুৱাখানা চহৰখনৰ জনসাধাৰণক যথেষ্ট পৰিমাণে সহায় কৰিব অনুষ্ঠানটিত ঢকুৱাখানাৰ উপ-জিলাৰ উপ-আয়ুক্ত কাৰ্তিক কলিতা পৌৰপতি ৰাজীৱ দাস ঢকুৱাখানা পৌৰসভাৰ কাৰ্যবাহী বিষয়া নয়নজ্যোতি নাথ নাৰায়ণপুৰ আৰু বিহপুৰীয়াৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া ঢকুৱাখানা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্ত পৌৰসভাৰ ৱাৰ্ড আয়ুক্তসকল সমাজকৰ্মী বসন্ত শইকীয়া ঢকুৱাখানাৰ জ্যেষ্ঠ নাগৰিক সমাজৰ লগতে বহু সংখ্যক ব্যক্তি উপস্থিত থাকে ঢকুৱাখানা পৌৰসভাৰ অন্তৰ্গত বিশুদ্ধ খোৱা পানী যোগানৰ অৰ্থে অমৃত চাৰিকৰীয়া নামেৰে নামাকৃত কৰি এটা প্লেন উদ্বোধন কৰা হ'ল আৰু আমি আশা ৰাখিছোঁ যে কি ঢকুৱাখানা পৌৰসভাৰ উদ্যোগত যি এই প্লেনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এয়া বহুদিনীয়া ঢকুৱাখানাবাসী ৰাইজৰ এটা বিশুদ্ধ খোৱা পানী যোগানৰ এটা ব্যৱস্থা হ'ব আৰু তাৰে লগতে ঢকুৱাখানা পৌৰসভাৰ এটা ৰাজহ সংগ্ৰহৰো এটা ব্যৱস্থা হ'ব গতিকে আমি পৌৰসভাৰ সকলো পৌৰপতিৰ সৈতে বিষয়া কৰ্মচাৰীসকলক আয়ুক্তসকলক আহ্বান জনাইছোঁ যাতে এই অনুষ্ঠানটো খুব সুন্দৰভাৱে যাতে তত্ত্বাৱধান কৰি ৰাখি যাতে যিহেতুকে খুব সুন্দৰ প্লেন যাতে সকলোৱে তদাৰক কৰি যাতে ৰাইজৰ উপকৃত হ'ব পৰাকৈ ভালকৈ ৰাখে তাৰ বাবে আমি আহ্বান জনাইছোঁ আৰু আশা ৰাখিছোঁ এই অমৃত চাৰিকৰীয়াই এটা নতুন এটা ব্ৰেণ্ড ঢকুৱাখানা পৌৰসভাই এটা জনসাধাৰণৰ মাজত কম দিনৰ ভিতৰতে তেখেতলোকে এটা পপুলাৰিটি পাবলৈ সক্ষম হ'ব বুলি আশা ৰাখিছোঁ আৰু আমি এই প্লেনটোৰ যাতে উচিতভাৱে যাতে পৰিচালিত হয় তাৰ বাবে আমাৰ স্থানীয় ৰাইজক আমি সহযোগিতা আহ্বান কৰিছোঁ হয় এইটো আমাৰ যোৰহাটৰ ৰেডিয়েণ্ট ইঞ্জিনিয়াৰিং কোম্পানীৰ নামেৰে নিৰ্মিত আৰু ঢকুৱাখানা পৌৰসভাৰ অধীনত অমৃত চাৰিকৰীয়া নামেৰে আমি 20 লিটাৰ পানীৰ বটলৰ এটা প্ৰকল্প তৈয়াৰ কৰা হৈছে ইয়াত আপোনাৰ বিজ্ঞানসন্মতভাৱে গোটেই প্ৰকল্পটো তৈয়াৰ কৰা হৈছে তাত মই ইয়াৰ ইনচাৰ্জ হিচাপে চোৱা চিতাৰ দায়িত্ব কৰি আছোঁ গোটেই প্ৰকল্পটো এই প্ৰকল্পটো আমি অসমৰ বিভিন্ন ঠাইত কৰিছোঁ পাঠশালা হওক গোলাঘাট হয় বিভিন্ন ঠাইত কৰিছোঁ এইটো পানী হৈ গ'ল মানুহৰ এটা অৱদান আজিকালি মানুহৰ ধৰক পানীৰ পৰা বহুত নানান ধৰণৰ বেমাৰ হয় বা পানীৰ কাৰণে মানুহে বহুত হাহাকাৰো কৰিবলগীয়া হয় কিন্তু আমি তাৰ অন্তৰালভাৱে পৌৰসভাৰ লগত সন্মিলিত হৈ এই প্ৰকল্পটো কৰিবলৈ আমি সক্ষম হৈছোঁ তাৰ বাবে মই পৌৰপতি ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ MLA ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু হয়তো এইটো আৰু নেক্সট আমি উন্নত কৰিম ইয়াতকৈ নেক্সট প্ৰজেক্ট ইয়াতকৈ ডাঙৰ হ'ব তাৰ বাবে আমি অসমবাসী ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ যাতে আমাৰ কোম্পানীটোক সহায় কৰক সহযোগিতা কৰক আমাক আগবাঢ়ি যোৱাত সহায় কৰে যেন আমাৰ কোম্পানী হৈ গ'ল ৰেডিয়েণ্ট ইঞ্জিনিয়াৰিং কোম্পানী যোৰহাটৰ হয় তেখেতৰ অনাৰ হৈ গ'ল হেমিদুৰ ৰেহমান সেয়াকে কওঁ আৰু মই বিশেষ আৰু একো নকওঁ ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও 24/7